মই তলৰ পৰা এনেকৈ দাদাক ফ্ল' কৰি উঠাই দিলোঁ দাদা ডুবি যোৱা নাই খালি মুখখন এনেকৈ তললৈ কৰি আছিল সেইটো পানীত আমি সাঁতুৰিলে এনেকুৱা হৈ আছিলোঁ অলপ মই উঠাই দিওঁতে দাদা এনেকৈ দি পেলাই মুখেদি এনেকৈ বগা পানী আৰু নাকেদি বগা পানী অলপ ওলাই গ'ল ওলাওঁতে মই ভয় খাই গ'লোঁ তাৰপিছত তেতিয়া দাদাই এনেকৈ চাইছেও চাই পেলাই বমি কৰি দিলে অকণমান বমিটোত অলপ বিয়েৰ গুণাইছে বিয়েৰ খাইছিল অকণমান পৰ্ক এক পিচ খাইছিল ওপৰত তেওঁলোকে বনাই নিছিল সেই পৰ্ক পিচ টাইপ ওলোৱা নাই য়েল্ল' টাইপ ওলাইছে মই চাগে এতিয়া চাগে ক্লিয়াৰ হৈ যাব মানুহজনৰ কিবা এটা চৰচনি খোৱাৰ নিচিনা হ'ল চাগে পানীত পৰিলে যিটো হয় তাৰপিছত মই তেওঁক দাঙি ধৰি আছোঁ কিন্তু তেওঁৰ যোনটো এফৰ্ট এজন মানুহক উঠাই দিলে এটা এফৰ্ট থাকে ন মই উঠাইহে ধৰিছোঁ মই তেওঁক ওচৰত লৈ থকা নাই পানীত মই জাষ্ট ডুবিব নোৱাৰাকৈ তেওঁ যিহেতু টিউব পিনা নাই মই এনেকৈ ধৰি আছোঁ তেওঁ কিন্তু নিজৰ এফৰ্টটো নাই যেনেকৈ মই উঠাই দিছোঁ এনেকৈ দিলে ইফালে হালি গ'লে ইফালে হালি যায় ইফালে হালি গ'লে ইফালে হালি যায় সন্মুখত দিলে সন্মুখত হালি যায় তেতিয়া মই চিঞৰি দিছোঁ চিঞৰি দিওঁতে তেতিয়া সন্দীপনো আছিল পানীত সন্দীপনো গৈ পালে সিদ্ধাৰ্থে বোট এখন চলাই আছিল বোটৰ পৰা নামি সিও গৈ পালে ওপৰত থকা আমাৰ যিখন বোট চলাইছিল পাইলটজন তেওঁ জাপ মাৰি দিলে পানীত জাপ মাৰি পেলাই 10 ছেকেণ্ডৰ ভিতৰত তেওঁ গৈ পাইছে আৰু এখন সৰু এই কিবা এইটো কি কয় মানুহে যোনে বহি পেলাই এক্টিভিটিজ কৰে আৰু পানীত নদী টিউব টাইপ ডাঙৰ এনেকৈ বোট টাইপ সেইখন লৈ গৈছে তাতে দাদাক উঠাই দিলে আৰু সন্দীপ আৰু সিদ্ধাৰ্থ অলপ ওখ সিহঁতে মূৰটোত ধৰি পেলাই দাদাক এনেকৈ পানীত মূৰটো নপৰাকৈ এনেকৈ ধৰি আছে আৰু পাইলটজনে টানি লৈ গুচি গ'ল বোটলৈ আমি পিছে পিছে আহি আছোঁ আহি পেলাই ওপৰত উঠাই দাদাক তাতে শুৱাই পেলাই চিপিআৰটো দিছে এনেকৈ দি থাকোঁতে এই পাইলটজনে দিছে আৰু সন্দীপ নিজে পুলিচ অফিচাৰ সি জানে সিও কিবা মুখেদি এনেকৈ চাক কৰি দিছে মই দাদাৰ হাত ভৰিখনত মালিচ কৰি আছোঁ গৰম কৰিবলৈ পানীত কিন্তু আধা মই ডুবি আছোঁ মালিচ কৰি আছোঁ তেনেকৈ আমি 15 মিনিটমান সময় কৰিছোঁ তাৰপিছত তেওঁলোকে কোনোবাই ফোন কৰিছিল কিবা কোনে কাক কি ফোন কৰিছে মই এইটো নাজানো তাৰপিছত অলপ পিছত পুলিচ আৰু এম্বুলেঞ্চ টাইপ পানীতে জাহাজ লৈ আহিল এবাৰ তেওঁলোক আহি পেলাই তেওঁলোকে চিপিআৰ দিছে আৰু ই যিহেতু জানে বুলি ক'লে সন্দীপক কৈছে কি তুমি মুখেদি কিবা পাম্প কৰে এনেকুৱা সেইটো কৰিব দিছে সেনেকৈ মোটামুটি আধা ঘণ্টা 40 মিনিট সময় দিছে মানে গাড়ী কিন্তু জাহাজখন মুভো কৰি আছে পাইলটজনক কৈছে তুমি চলোৱা মই তাতে এনেকৈ মালিচে কৰি আছোঁ খালি মই তাৰ পৰা উঠি আহি ছাইডত বহি লৈছোঁ কাৰণ এখন মুভ কৰিব এতিয়া আৰু এনেকৈ আধা ঘণ্টামান আগতে আমি বেলেগ এটা পৰ্ট পালোহি আমি যোনটো পৰ্টৰ পৰা আহিছিলোঁ সেইটো পৰ্টলৈ অলপ দূৰ হয় সেইকাৰণে ওচৰৰ পৰ্ট এটাত আহিলোঁ ওচৰৰ পৰ্টত আহোঁতে অলৰেডি তেওঁলোকে মেডিকেলৰ কোনোবা মানুহ তাতে কৈ থৈছে টিম এটা ৰেডি হৈ আছিল অহাৰ লগে লগে আমাক পাৰ পোৱাৰ লগে লগে আমাক কৈছে আপোনালোক চব ছাইড হওক আমি চব ছাইড হ'লোঁ ছাইডত বেলেগ এখন মানুহ ৰখা বোট এখন আছে তাতে ৰখিব দিলে আমি তাতে নামিলোঁ তেওঁলোকে আহি পেলাই দাদাক চিপিআৰ দিছে কিবা মেচিন চেচিন নমাইছে অক্সিজেন দিছে কিবা চেলাইন টেলাইন দিছে তাতেও আধা ঘণ্টা 40 মিনিট সময় তেওঁলোকে কৰি আছে তেতিয়া মই দাদা আঙুলিটো এনেকৈ চাইছিলোঁ আঙুলিটো বুঢ়া আঙুলিটো মই ভৰিখন যে মালিচ কৰি আছিলোঁ বুঢ়া আঙুলিটো নীলা টাইপ হৈ গৈছে মই ভগৱানক খালি মাতি আছোঁ মহামৃত্যুঞ্জয় মন্ত্ৰ গাই আছোঁ মই বোলো কি নীলা কিয় হৈ আছে আঙুলিটো ৰঙা হ'ব লাগিব দাদাৰ উঠখন সদায় ৰঙা হৈ থাকে নীলা টাইপ হৈ গৈছে মই তেতিয়া ভাবিছোঁ নীলা কিয় হৈ গ'ল তেতিয়া মই নাৰ্ছজনীক সুধি আছোঁ তেওঁলোকক সুধিলে তেওঁলোকে ক'বলৈও মানে তেওঁলোকে ভালকৈ ইংলিছটোও নকয় কাৰণ তাতে মই কৈছোঁ পালছ আছে নে নাই তেওঁলোকে মোক এনেকৈ দেখাইছে আমাক কিন্তু যাব দিয়া নাই ছাইডত ৰখিব দিছে তাৰপিছত অলপ পিছত বেলেগ আৰু টিম আহিল পুলিচৰ এনেকুৱা এম্বুলেঞ্চ টাইপ এনেকুৱা মানুহে কিবা লৈ আহিছে দাদাক টানি নি তাহাঁতকে উঠাই গ'ল আমাক কৈছে আপোনালোক কোনো মুভ কৰিব নোৱাৰি ইয়াতে থাকক তেতিয়া লগত সিদ্ধাৰ্থ গৈছে এজনকহে যাব দিয়ে সিদ্ধাৰ্থ গৈছে তেওঁ যিহেতু আমাৰ মেনেজাৰ তেওঁৱে যাব তেওঁ কৈছে সন্দীপ মই অমৃত বাবা আমি বাকী 3টা যিকেইটা আছিলোঁ আমি ইয়াৰ পৰা যোৱা আৰু বাকী অসম এছ'চিয়েশ্যনৰ মানুহখিনি আমি তাতে থাকি গ'লোঁ আধা ঘণ্টা 40 মিনিটমান পিছত সিদ্ধাৰ্থে ফোন কৰি পেলাই বেলেগ এজনক কৈ পেলাই মোক সুধিছিলে মই ল'লোঁ মোক কৈছে জুবিন দা আৰু নাই তাৰপিছত আৰু আমি তাতে থাকি গ'লোঁ সেই যে আপুনি যেতিয়া উঠাই আনিছে ক'বলৈ গ'লে সেই নীলা যে হৈ গৈছিলে উঠখন আঙুলি এতিয়া ভাবিছোঁ যেতিয়া দাদা নীলা হৈ গৈছিল চাগে দাদা পানীত পৰা যেতিয়া উঠাই আনিলোঁ তেতিয়া জুবিন দাৰ প্ৰাণ গৈছে
চাগে তেতিয়াই গৈছে বাকীখিনি এফৰ্ট যিখিনি দিছে সেইখিনিত চাগে নৰ্মেল মানুহ এজন হোৱালে ৰিকভাৰ কৰিলে হয় তেওঁ সেইটো ৰিকভাৰ কৰিব নোৱাৰিলে তাতে কিছু সময় গ'ল সেইকাৰণে এতিয়া 2 নম্বৰ কথা মই সুধিব লাগে এইখিনি প্ৰশ্ন সেইকাৰণে আপোনাক সুধিছোঁ তাতে এটা ভিডিঅ' ভাইৰেল হৈ আছে যেতিয়ালৈকে জুবিন দাই এখন কিবা উঠিবলৈ বিচাৰিছে তাৰপিছতে ভিডিঅ'টো সিমানতে কটা গৈছে তাৰ পিছৰ ভিডিঅ'খিনি নাই সেইখিনি ভিডিঅ' ক'ৰবাত কাৰোবাৰ লগত আছে নেকি সেইটো ভিডিঅ' তাৰে কোনোবা মানুহে কৰিছিল আমি তাতেতো পানীতে আছোঁ আমিতো ভিডিঅ' কৰা নাই প্ৰথমবাৰ যোনটো ভিডিঅ' মই চাইছোঁ এতিয়া ওলাইছে যে তাতে মানুহজন এনেকৈ ষ্টিফ হৈ পৰি গৈছে কোনোবাই গৈছে তেওঁ ষ্টিফ হৈ পৰি যোৱা নাই যোনটোত এনেকৈ উঠিব গৈছিল সেইটোত কোনো পানীৰ পৰা এনেকৈ ডাইৰেক্ট উঠিব নোৱাৰে তাত কাৰণ প্ৰেছাৰটো নাথাকে সেইটোত ধৰিলে এনেকৈ উল্টিয়ে যাব দাদা উল্টি গৈ পেলাই এনেকুৱাকৈ শুই যোৱা নিচিনা হ'ল শুই যাওঁতে মই কিন্তু পানীত নাই যদিও পানীত আছোঁ মই এখন অৰেঞ্জ কালাৰ তাতে মই বহি আছিলোঁ মই মানে দাদা যেতিয়া পানীত অকলে এক্টিভিটিজ কৰি আছে তেতিয়া মই বহি চাই আছোঁ বোলো মানুহজনে ক'ৰবাত মিষ্টেক হ'বও পাৰে কাৰণ সন্দীপ আৰু সিদ্ধাৰ্থ তেতিয়া পানীতে আছে দাদাৰ লগতে আছে তথাপি মই অবজাৰ্ভ কৰি আছোঁ কিবা ক'বও পাৰে কিবা মই দাদাকে চাওঁচোন দাদাই কি কৰে দাদাই যিহেতু মোক চুইমিং শিকাইছে দাদাই তেতিয়া এনেকৈ শুই পেলাই কৈ আছে ইয়াতে নুডুবতো খুব ভাল লাগে শুই থাকিব পাৰি একদম এনেকৈ সেইকাৰণে মানুহে ইয়াত ভাবিছে সেইখিনি টাইমত দাদাৰ কিবা হ'ল বুলি আচলতে মানে তাৰপিছত দাদা আকৌ মুভ হৈছে দাদা মুভ হৈ চুইমিং কৰিছে চুইমিং কৰি জেকেটটো খুলি পেলাই 10 ছেকেণ্ডমান আকৌ সাঁতুৰি তেতিয়া সন্দীপন দাদাহঁতে একেলগে ফটো উঠিছে তাতে পানীতে ফটো উঠি দাদা আহি ওপৰত উঠিল বহিল দাদা ওপৰত উঠি তেতিয়া বহি আছে সেইটোৰো ভিডিঅ' তেওঁলোকৰ হাতত আছে দাদা যে ওপৰত আহিল বহিল তেওঁলোকৰ তাত নিশ্চয় থাকিব গোটেইখিনি যদি কৰিছে তাৰপিছত আমি কিন্তু পানীতে আছোঁ মই পানীত আছোঁ সন্দীপনো ওপৰত আহিছে দাদাৰ লগত তাৰ পিছৰবাৰ যেতিয়া দাদাই গ'ল তেতিয়া সন্দীপনো গৈছে আৰু আছাম এছ'চিয়েশ্যনৰ মানুহ এজনো লগত গৈছে কিন্তু দাদাই তেতিয়া জেকেট পিন্ধি যোৱা নাছিল তেতিয়া কিন্তু মই অলপ দূৰত আছোঁ পানীত ইফালে চাই থকা নাছিলোঁ এজনে কৈ দিলে মই তোমাক যে ক'লো এজনে কৈ দিলে যে দাদা জেকেটটো নিপিন্ধাকৈ গৈছে তেতিয়া মই চাইছোঁ দাদা জেকেট নিপিন্ধাকৈ আহিছে তেতিয়া মই দাদাক ৰিটাৰ্ণ কৰিবলৈ ট্ৰাই কৰি আছোঁ ৰিটাৰ্ণ কৰিছোঁ তাৰপিছতে দাদা ফ্লট হ'ল তাৰপিছত ঠাইত আনিলোৱে ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আহে দাদাৰ চিজাৰ আছে সেই বেমাৰটো আছে আৰু দাদাক চাগে ডক্টৰেও বহুতবাৰ কৈছে যে পানী জুই এইবিলাকৰ পৰা আঁতৰি থাকিবৰ কাৰণে আপোনালোক দাদাৰ লগত থকা মানুহ সিদ্ধাৰ্থ হওক আপুনি হওক কিয় এবাৰো মানা নকৰিলে আপোনালোকে এই প্ৰশ্নটো বাৰে বাৰে ছ'চিয়েল মিডিয়াত সুধি আছে বাৰে বাৰে আপোনালোকক প্ৰশ্ন কৰি আছে কি কাৰণে এবাৰো নক'লে যে আৰু এই গোটেই প্লেনিংটো কি কাৰণেনো যাবলগীয়া হ'ল তাত ইয়াত আপুনি এবাৰো মানা কৰা নাছিলে মানা কৰা মানে মই সেইটো মোৰ যিটো কামৰ কাৰণে গৈছোঁ আৰু মই এজন মিউজিচিয়ান জুবিন দাৰ ৰেকৰ্ডিষ্ট যোনে জানে মোক গম পায় বাকী প্ৰগ্ৰেমতো মোক যোনে দেখে মই অকল গানটো দাদাক ৰেডি কৰি দিওঁ মই ষ্টেজত বজাওঁ ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰোঁ গানখিনি বাকী আমাৰ এটা মেনেজমেণ্ট টীম আছে মেনেজমেণ্ট টীমে আমাক যদি কয় আজি অমুকত যাব লাগিব ইমান বজাত প্ৰগ্ৰেম আছে আপোনাক অমুক হোটেল দিয়া হৈছে আমি আজি অমুকত ডিনাৰ কৰিম আমি অমুকত লাঞ্চ কৰিম আমি অমুকত যাম ফুৰিব তেওঁলোকৰ যোনটো প্ৰচিডিঅ'ৰ থাকে সেইটো প্ৰচিডিঅ'ৰতে আমি মুভ কৰিব লাগে আৰু ময়ো তাত অকলে এজন মিউজিচিয়ান আৰু কোনো নাই তেওঁলোকৰ প্লেনত মোক যোনটো কৈছে পাৰ্চনেল যোনটো প্লেন আছিল দাদা নোযোৱাকৈ ইউনিভাৰ্চেল ষ্টুডিঅ' তাতে মই যোৱাই নাই এইটোত দাদাও আছে তাতে মই যাব লাগিব মোক যিহেতু কৈছে তই ক'ত ব'ল তাতে মই গৈছোঁ পানীত নামিব নালাগিছিল ক'ৰবাত যাব নালাগিছিল সেইটো বস্তু মোতকৈ বেছি ময়োতো মোৰ কাৰণেও নতুন জেগা এখন মই গৈছোঁ দাদাহঁতৰ সাহসতে গৈছোঁ মোৰো কোনো নাই আৰু দাদা তাতে সেনেকুৱা জেগাত আগত গৈছে সেনেকুৱা সাগৰত পানীত নামিছে মই নামিও পোৱা নাই সাগৰৰ পানীত মই তেনেকৈ নামিও পোৱা নাই তো মোৰ কাৰণে একেবাৰে নতুন দাদাই কৈছে নাম সাঁতুৰিবি ইয়াতে পাৰিবি ইয়াতে উঠাই দিব এবাৰ চাবলৈ চবৰে মন যায় তাতে যিহেতু এক্টিভিটি যিহেতু মই সেইটো বুলিহে নামিছোঁ তাতে মই দাদাক মানা কৰা ধৃষ্টতাটো মোৰ নাই মই কৰিব নোৱাৰোঁ সেইটো এটা দাদাক যোনে সদায় সেই বস্তুখিনি চাই মই অকল গানৰ মিউজিকৰ বস্তুখিনি চাওঁ যোনে জানে মোৰ তাতকৈ ওপৰত ষ্টুডিঅ'ত দাদা গান গোৱা আৰু ষ্টেজত দাদা গান গাওঁতে গানটো কি গাব মই দেখাই নিদিওঁ দাদাক কোনটো গান গাব দাদাই যদি কয় এইটো গান গাম মই তাৰ লিৰিক্সটোহে ওলাই দিওঁ পিছফালে বজাওঁ আৰু মোৰ একো এক্টিভিটিজ নাই এই জুবিন দাৰ লগত যে দুজন চৰকাৰী চিকিউৰিটি আছে তেওঁলোক যোৱা নাছিলে হয় নাই যোৱা
নাই যোৱা, তেওঁলোক যোৱা নাই। এইটো মেনেজমেণ্টে লৈ নাযায়, ক'তো লৈ নাযায় নেকি? মানে অসমৰ বাহিৰত গ'লে ক'তো লৈ নাযায় নেকি? অসমৰ বাহিৰত গ'লে তেনেকুৱা তেওঁলোক অকল অসমতে নেকি, বাহিৰত সেনেকে যাব না। কেতিয়াবা যায়, আমি কলিকতা প্ৰগ্ৰেম কৰিব গ'লে বহুত দিন বৰাদা গৈছে, এনেকে আগত বহুতে থাকোঁতে গৈছিল। কিন্তু এইটোত কিয় নগ'ল, কি হ'ল, সেইটোত মানে মই সঁচাকে একেবাৰে নাজানো। সেইটো মানে মোৰ মূৰৰ বাহিৰৰ কথা। সেইটো মানে মই তেওঁলোক আচলতে জুবিনদাৰ এমপ্লয়ী নে গভৰ্ণমেণ্টৰ এমপ্লয়ী, তেওঁলোকে কি চিষ্টেমত থাকে সেইটো মই নাজানো। খালি দাদাৰ লগত 2জন PSত থাকে, সেইটো মই জানো। সাঁতুৰি থকা সময়ত আপুনি বাৰে বাৰে জুবিনদাক কৈছিলে যে প্ৰথমবাৰ কোৱা নাই, প্ৰথমবাৰটো ওচৰত আছিল। পিছৰবাৰ যেতিয়া চবে ক'লে, প্ৰথমবাৰ জেকেটটো পিন্ধি আছিল, পিছৰবাৰ যেতিয়া জেকেট পিন্ধা নাই তেতিয়া মই দাদাই ধুনীয়াকৈ সাঁতুৰি গৈ আছিল। কিন্তু মই যেতিয়া বেছি দূৰলৈকে গৈ আছে তেতিয়া মই কৈছোঁ কি ইমান